আজিৰ পৰা নলবাৰী কুমাৰিকাটাৰ ভাৰত ডেকা একাডেমীত বাৰ্ষিক উৎসৱ আৰু একাডেমী সপ্তাহ। আজিৰ পৰা 20 ডিচেম্বৰলৈ 6 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে নলবাৰী জিলাৰ দক্ষিণ পশ্চিম প্ৰান্তৰ কুমাৰিকাটাস্থিত আগশাৰী ব্যক্তিগত খণ্ডৰ CBSEৰ অধীনৰ ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান ভাৰত ডেকা একাডেমীৰ 12 সংখ্যক বাৰ্ষিক উৎসৱ আৰু একাডেমী সপ্তাহ আৰম্ভ হৈছে। সেই উপলক্ষে আজি পুৱা 9 বজাত পতাকা উত্তোলন কৰে একাডেমীখনৰ সম্পাদক সুশান্ত কুমাৰ শৰ্মাই। তাৰ পিছত বিশ্বকণ্ঠ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত এগছিকৈ বন্তি জ্বলাই ক্ৰমে প্ৰশাসিকা পূৰবী দেৱী আৰু জ্যেষ্ঠ শিক্ষয়িত্ৰী লীলা বেজবৰুৱাই। শ্বহীদ তৰ্পণ কৰে একাডেমীখনৰ অধ্যক্ষ ৰূপক বৈশ্যই। এটি নাহৰ গছৰ পুলি ৰোপণ কৰে একাডেমীখনৰ অন্যতম জ্যেষ্ঠ পৰিচালন সহযোগী শেৱালী গগৈ শৰ্মাই। তাৰ পিছত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে 20 ডিচেম্বৰত অনুষ্ঠিতব্য মুকলি আৰু পুৰস্কাৰ বিতৰণী সভাৰ দিনা এখনি ভ্ৰাম্যমাণ গ্ৰন্থমেলাৰো আয়োজন কৰা হৈছে।